হাই এভৰিৱান, কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ ভালে আৰু মই বহুত বেছি ভাল। আজি মই আপোনালোকক দৰৱ বুলি নহয়, ঠাণ্ডা দিনত এইটো বনাই খাব পাৰিব। কাৰোবাৰ যদি কাহ হৈ আছে, শুকান কাহ, তেতিয়া তেওঁলোকেও খাব পাৰিব। প্ৰথমে আপোনালোকক দেখাই দিছোঁ, এইটো আদা অলপ ল'ব, আৰু এইটো তুলসী পাত হয়, চবৰ ঘৰতে আছে। আৰু এইটো নেমু, এইটো আপোনালোকে সানি এটা লৈ ল'ব। এতিয়া এইখিনি মই থেতালি ল'ম। এইখিনি মই অলপ থেতালি ল'ম, তুলসীখিনিও থেতালি ল'ম, আৰু নেমু অকণমান কাটি ল'ম নিজৰ জোখত। আপোনালোকে যিমান বনাব সিমান আন্দাজত দি ল'ব নিজে। এতিয়া আদাখিনি অকণ থেতালি ল'লোঁ, আৰু এইখিনি তুলসীখিনি অলপ থেতালি ল'লোঁ, আৰু নেমুটো কাটি পানী অলপ দি দিম। এতিয়া পানীখিনি অকণ উতলিব দিম। এইখিনি গৰম হৈ গৈছে, যেনেকৈ আপোনালোকে চাহ বনায় তেনেকৈ বনালে হয়। ইয়াতে মই এতিয়া আদা দি দিম, আৰু ইয়াতে তুলসীটো দি দিম। তুলসী পাতখিনি পিচি থোৱা তুলসী পাতখিনি দি দিম। এফাল দি দিছোঁ নেমু। ইয়াতে যিমানকণ বনাব সিমানকণ আন্দাজত দিব। ইয়াতে মই মচুৰটো দি দিম। তিনি চামুচ দি দিছোঁ। এইখিনি ভালদৰে উতলাব লাগিব, যেনেকৈ গাখীৰ চাহ বনালে কেনেকৈ উতলাই, বা ৰঙা চাহ বনালে আদা দি কেনেকৈ উতলাই, তেনেকৈ অকণ উতলাই থাকিব লাগিব। গোটেইখিনি পুৰি যাব। এইখিনি হৈ গ'ল। এতিয়া চাকি ল'ম ধুনীয়াকৈ, আৰু খাবলৈ টেঙা মিঠা জ্বলা লাগে, আৰু ডিঙিটো বহুত বেছি আৰাম লাগে। আপোনালোকেও বনাই খাবচোন।